মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, কেপচুল কোচিং চেণ্টাৰ ইউটিউব চেনেললৈ তোমালোকক আজি পুনৰবাৰ স্বাগতম। আজি তোমালোকৰ বাবে ষষ্ঠ শ্ৰেণীৰ সমাজ বিজ্ঞানৰ অধ্যায় নম্বৰ 8ৰ ভাৰতীয় সভ্যতাৰ আৰম্ভণি নামৰ পাঠটোৰ সকলো পাঠভিত্তিক প্ৰশ্ন উত্তৰ লগতে পৰীক্ষাত আহিবলগীয়া গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিম। তো ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ লাষ্টলৈকে চাই থাকিবা। অনুশীলনীত 1 নম্বৰত দিয়া আছে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ইয়াৰ ক নম্বৰ কোৱেশ্চনটো হৈছে সভ্যতা বুলিলে কি বুজায়? তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা। সভ্যতা হৈছে মানুহৰ সামাজিক, ধৰ্মীয়, অৰ্থনৈতিক, ৰাজনৈতিক, নৈতিক আৰু সাংস্কৃতিক জীৱনৰ উন্নয়নৰ এক জটিল আৰু সংগঠিত ৰূপ। সভ্যতাৰ চিনাকি দিবলৈ ভাষা, লিপি, নগৰ নিৰ্মাণ, ধৰ্মীয় বিশ্বাস, বিজ্ঞান, কলা, সাহিত্য আদি দিশৰ যথোচিত বিকাশ থাকিব লাগে। খত দিয়া আছে সভ্যতাৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা। তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা। সভ্যতাৰ বৈশিষ্ট্যসমূহ হ'ল 1. নগৰায়ন, 2. শস্য উৎপাদন আৰু খাদ্য মজুত, তাৰপিছত 3. বাণিজ্যিক বিকাশ, 4. লিপি আৰু ভাষাৰ বিকাশ, 5. ৰাজনৈতিক শাসন ব্যৱস্থা, তাৰপিছত 6. ধৰ্মীয় বিশ্বাস, 7. শিল্প, স্থাপত্য আৰু বিজ্ঞানৰ উন্নয়ন। তো ইয়াত চিৰিয়েল নাম্বাৰটো অলপ খেলি মেলি হৈ আছে, এইটো তোমালোকে ভালকৈ ল'বা। তাৰপিছত গত দিয়া আছে নীল নদীৰ পাৰত কোনটো সভ্যতা গঢ়ি উঠিছিল? তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা। নীল নদীৰ পাৰত মিছৰীয়া সভ্যতা গঢ়ি উঠিছিল। তাৰপিছত খ নম্বৰ কুৱেশ্যনত দিয়া আছে যিকোনো দুটা প্ৰাচীন সভ্যতাৰ নাম লিখা। তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা। 1. মেচপটেমিয়া আৰু 2 হৈছে হৰপ্পা। এই দুটা হ'ল প্ৰাচীন সভ্যতাৰ নাম। তাৰপিছত অনুশীলনী 2ত 1 নম্বৰত দিয়া আছে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ইয়াৰ ক নম্বৰ কুৱেশ্যনটো হৈছে হিন্দু সভ্যতাক আন কি নামেৰে জনা যায়? তো তোমালোকে ইয়াৰ উত্তৰত লিখিবা। হিন্দু সভ্যতাক হিন্দু, হৰপ্পা আৰু সিন্ধু সৰস্বতী নামেৰেই জনা যায়। তাৰপিছত খত দিয়া আছে হৰপ্পা সভ্যতাৰ উল্লেখযোগ্য যিকোনো দুটা স্থানৰ নাম লিখা। ইয়াৰ উত্তৰ তোমালোকে লিখিবা। হৰপ্পা সভ্যতাৰ উল্লেখযোগ্য যিকোনো স্থানৰ নাম হ'ল দুটা স্থানৰ নাম হ'ল 1. কটডিজি আৰু 2টো হৈছে নৌচাৰো। তাৰপিছত গ নম্বৰ কুৱেশ্যনত দিয়া আছে হৰপ্পা সভ্যতাৰ নগৰৰ গাঁথনি কেনে আছিল? তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা। হৰপ্পা সভ্যতাৰ নগৰসমূহ পৰিকল্পিতভাৱেই গঠন কৰা হৈছিল। এই নগৰবোৰত জীৱিত আৰু মৃত লোকৰ বাবে পৃথক অঞ্চল আছিল। লগতে পকা ৰাস্তা, উন্নত নিষ্কাশন ব্যৱস্থা, বৃহৎ স্নানাগাৰ, ভঁৰাল ঘৰ আৰু দুৱাৰযুক্ত ঘৰ আদিৰো ব্যৱস্থা আছিল। তাৰপিছত 2 নম্বৰত দিয়া আছে চমুটকা লিখা। হৰপ্পা সভ্যতাৰ সময়ত কত দিয়া আছে কি সৰস্বতী নদী। তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা। সৰস্বতী নদী হৈছে হৰপ্পা সভ্যতাৰ সময়ত উল্লেখযোগ্য এক নদী, যাৰ কাষত বহুতো বসতি আছিল। এই নদীখনত কেৱল বৰষুণৰ সময়তেই পানী থাকে। ঋগ্বেদত সৰস্বতীক পৰ্বতৰ পৰা সাগৰলৈ বৈ যোৱা দেৱী নদী হিচাপে উল্লেখ কৰা হৈছে। কালক্ৰমত নদীখন শুকাই গ'ল আৰু সম্পূৰ্ণৰূপে অৰ্ধধান হ'ল। তাৰপিছত খত দিয়া আছে ঘৰ দুৱাৰ। তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা। হৰপ্পাৰ ঘৰৰ গাঁথনি আছিল উচ্চতাত পকা ইটাৰে নিৰ্মাণ কৰা। ঘৰৰ ভিতৰত শৌচাগাৰ, শোৱাৰ কোঠা, চোতাল, ৰান্ধনী ঘৰ আদি আছিল। বেছিভাগ ঘৰ দুমহলীয়া আছিল আৰু অত্যন্ত সুগঠিত। প্ৰায় 5000 বছৰ পুৰণি ইটাৰ এতিয়াও অক্ষত অৱস্থাত পোৱা যায়।
তাৰপিছত গত দিয়া আছে ৰাস্তা ঘাট। ইয়াৰ উত্তৰ তোমালোকে লিখিবা হৰপ্পাৰ ৰাস্তা ঘাট আছিল আয়তাকাৰ আৰু ইট শীটৰ সমান্তৰাল। ঘাইপথৰ পৰা ওলাই অহা সৰু পথবোৰো সুপৰিকল্পিতভাৱে লগ লাগিছিল। কিছুমান পথ পকা ইটাৰে সজোৱা আছিল। ৰাস্তা ধেনু ভিৰিয়াকৈ নিৰ্মিত আৰু চলাচল উপযোগী আছিল। তাৰপিছত ঘত দিয়া আছে জল নিষ্কাশন ব্যৱস্থা। তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা হৰপ্পা সভ্যতাৰ জল নিষ্কাশন ব্যৱস্থা আছিল সুপৰিকল্পিত। প্ৰত্যেক ঘৰৰ ব্যৱহৃত পানী বৈ গৈ নলাত পৰিছিল। এই নলাবোৰ ৰাস্তাৰ কাষে কাষে চলিছিল আৰু ইটাৰ ঢাকনিৰে ঢাক আছিল। এই ব্যৱস্থা প্ৰমাণ দিয়ে যে হৰপ্পাৰ বাসিন্দাসকলে পৰিষ্কাৰ স্বচ্ছতা আৰু স্বাস্থ্যৰ ওপৰত গুৰুত্ব দিছিল। তাৰপিছত ৩ নম্বৰ প্ৰশ্নত দিয়া আছে হৰপ্পা সভ্যতাৰ সেই সময়ৰ বাসিন্দাসকলে চাফ চিকুণতাকৈ থকাত বিশেষ গুৰুত্ব দিছিল, ব্যাখ্যা কৰা। ইয়াৰ উত্তৰ তোমালোকে লিখিবা হৰপ্পা সভ্যতাৰ সেই সময়ৰ বাসিন্দাসকলে চাফ চিকুণকৈ থকাৰ বিশেষ গুৰুত্ব দিছিল। এই বক্তব্যটো হৰপ্পা সভ্যতাৰ নগৰ পৰিকল্পনা আৰু জল নিষ্কাশনৰ ব্যৱস্থাৰ পৰ্যালোচনা কৰিলে স্পষ্ট হয়। হৰপ্পা সভ্যতাৰ চহৰসমূহ সুপৰিকল্পিত আছিল। প্ৰত্যেক ঘৰত ব্যৱহৃত পানী ওলাই যাবলৈ বিশেষ ব্যৱস্থা আছিল। ঘৰৰ পৰা নলা ওলাই আলিবাটৰ কাষে কাষে থকা বৃহৎ নলাবোৰত সংযোগ আছিল। এই নলাবোৰ ইটাৰে বা ইটাৰ ঢাকনিৰে ঢাক আছিল যাতে দুৰ্গন্ধ বা মলমূত্ৰৰ বাহিৰে ওলাই নাহে। এই সুপৰিকল্পিত নৰ্দমা ব্যৱস্থাৰ আমাৰ চকুত পৰে যে সেই সময়ত লোকসকলে পৰিষ্কাৰ স্বচ্ছতাৰ ওপৰত যথেষ্ট গুৰুত্ব আৰোপ কৰিছিল। তদুপৰি ৰাস্তা, ঘৰ আৰু সামাজিক ভৱনসমূহ পৰিষ্কাৰ আৰু সুগঠিত আছিল। এইবোৰ সকলোবোৰ এই কথা প্ৰমাণ কৰে যে হৰপ্পাৰ বাসিন্দাসকল স্বাস্থ্য আৰু পৰিৱেশগত সভ্যতাৰ বিশেষ সচেতন আছিল। তাৰপিছত অনুশীলনী ৩ত ১ৰ ক নম্বৰত দিয়া আছে হৰপ্পা সভ্যতাৰ লোকসকল কি কি বৃত্তিৰ লগত জড়িত আছিল। তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা হৰপ্পা সভ্যতাৰ লোকসকল মূলত কৃষি, পশুপালন আৰু হস্তশিল্পৰ লগত জড়িত আছিল। তেওঁলোকে ঘেঁহু, কপাহ, ফল মূল আদি চাষ কৰিছিল। লগতে গৰু, ম'হ, ভেড়া আদিৰ পশুপালন আৰু মাটিৰ সামগ্ৰীৰ অলংকাৰ, তামা, ব্ৰজৰ সঁজুলি, বয়ন শিল্প আদি হস্তশিল্পীত জড়িত আছিল। তাৰপিছত খত দিয়া আছে হৰপ্পা সভ্যতাৰ লোকসকলে কোন কোন অঞ্চলৰ লগত বাণিজ্যিক সম্পৰ্ক আছিল। ইয়াৰ উত্তৰ তোমালোকে লিখিবা হৰপ্পা সভ্যতাৰ লোকসকলে মেচপটেমিয়া, পাৰস্য আৰু ৰোমান সভ্যতাৰ লগতে ভাৰতৰ আভ্যন্তৰীণ অঞ্চলসমূহৰ লগত বাণিজ্যিক সম্পৰ্ক আছিল। গত দিয়া আছে বহিৰ্জগতৰ লগত হৰপ্পাবাসীৰ বাণিজ্যৰ সম্পৰ্কৰ কি কি প্ৰমাণ পোৱা যায়। তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা হৰপ্পাৰ চিল মোহৰ আৰু মাটিৰ পাত্ৰ মেচপটেমিয়া আৰু পাৰস্যত পোৱা গৈছে আৰু মেচপটেমিয়াৰ চিল মোহৰ হৰপ্পাত পোৱা গৈছে। এইবোৰ আদান প্ৰদানৰ পৰা আন্তঃসভ্যতা বাণিজ্যৰ প্ৰমাণ পোৱা যায়। তাৰপিছত ঘত দিয়া আছে হৰপ্পা সভ্যতাৰ লোকসকলে কি কি শস্যৰ খেতি কৰিছিল। তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা হৰপ্পা সভ্যতাৰ লোকসকলে ঘেঁহু, বাৰ্লি, যাক জব বুলি কোৱা হয়, সৰিয়হ, শাক পাচলি, ফল মূল আৰু কপাহ আদিৰ খেতি কৰিছিল। তাৰপিছত উঙত দিয়া আছে হৰপ্পা সভ্যতাৰ সময়ছোৱাত কোনবোৰ হস্তশিল্পৰ প্ৰচলন আছিল। তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা হস্তশিল্পৰ অন্তৰ্গত আছিল পোৰা মাটিৰ সামগ্ৰী,
সোণৰ অলংকাৰ, তামৰ বাচন বৰ্ত, ব্ৰঞ্জৰ সঁজুলি, বয়ন সামগ্ৰী, কাঠৰ বস্তু, ইটা আৰু নাও আদিৰ নিৰ্মাণ। তাৰপিছত চত দিয়া আছে, কিহৰ ওপৰত ভিত্তি কৰি হৰপ্পা সভ্যতাৰ লগত মেচপটেমিয়া আৰু ৰোমান সভ্যতাৰ সম্পৰ্ক আছে বুলি ক'ব পাৰি? তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা। দুয়ো পক্ষৰ অঞ্চলত একে ধৰণৰ চিলমোহৰ, মাটিৰ সামগ্ৰী, বাণিজ্যিক বস্তু উদ্ধাৰ হোৱাৰ আধাৰত ক'ব পৰা যায় যে হৰপ্পা সভ্যতাৰ মেচপটেমিয়া আৰু ৰোমান সভ্যতাৰ সৈতে বাণিজ্যিক আৰু সাংস্কৃতিক সম্পৰ্ক আছে। তাৰপিছত 2 নম্বৰত দিয়া আছে চমু টোকা লিখা হৰপ্পাকালীনৰ সময়ৰ ইয়াৰ কোৱা দিছে কি জীৱিকা। তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা। হৰপ্পাকালীন লোকসকলৰ মুখ্য জীৱিকা আছিল কৃষি আৰু পশুপালন আৰু হস্তশিল্প। তেওঁলোক ঘেঁহু, বাৰ্লি, কপা আদি শস্যৰ খেতি কৰিছিল। গৰু, ভেড়া, ম'হ আদি পুহিছিল। হৰপ্পাকালীন লোকসকলৰ মুখ্য জীৱিকা আছিল কৃষি, পশুপালন আৰু হস্তশিল্প। তেওঁলোকে ঘেঁহু, বাৰ্লি, কপা আদিৰ শস্যৰ খেতি কৰিছিল। গৰু, ভেড়া, ম'হ আদি পশু পুহিছিল। হস্তশিল্পত পোৰামাটিৰ সামগ্ৰী, সোণৰ অলংকাৰ, তামা ব্ৰঞ্জৰ সঁজুলি, বয়ন সামগ্ৰী ইত্যাদিৰ প্ৰচলন আছিল। তাৰপিছত খত দিয়া আছে বাণিজ্য। তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা। হৰপ্পা কালত স্থলপথ আৰু জলপথেৰে বাণিজ্য চলিছিল। মেচপটেমিয়া, পাৰস্য আৰু ৰোমান সভ্যতাৰ লগত বাণিজ্যিক যোগাযোগ আছিল। হৰপ্পাৰ চিলমোহৰ আৰু পাত্ৰ মেচপটেমিয়াত পোৱা গৈছে, যি বাণিজ্যিক সম্পৰ্কৰ প্ৰমাণ। বিনিময় প্ৰথাও সেই সময়ত প্ৰচলিত আছিল। তাৰপিছত অনুশীলনী 4 1 ক নম্বৰত দিয়া আছে ইউনিকৰ্ন কি? তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা। ইউনিকৰ্ন হৈছে চিলমোহৰ খোদিত এটা এশিঙীয়া জন্তু, যাৰ অস্তিত্ব বাস্তৱত নাথাকিলেও হৰপ্পাবাসীৰ ধৰ্মীয় বিশ্বাসৰ অংশ হিচাপে বিবেচনা কৰা হয়। তাৰপিছত খত দিয়া আছে চিলমোহৰবোৰত কি কি জন্তুৰ প্ৰতিচ্ছবি পোৱা গৈছে? তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা। চিলমোহৰবোৰত ষাঁড়, ভেড়া, বাঘ, হাতী আৰু ইউনিকৰ্ন আদি জন্তুৰ প্ৰতিচ্ছবি খোদিত পোৱা গৈছে। তাৰপিছত গত দিয়া আছে হৰপ্পাকালীন লিপি কি কি সামগ্ৰীত পোৱা গৈছে? তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা। হৰপ্পাকালীন লিপি মোহৰ, তামৰ ফলি, ব্ৰঞ্জৰ ফলি, শিলৰ টুকুৰা আৰু পোৰামাটিৰ পাত্ৰৰ টুকুৰাত পোৱা গৈছে। তাৰপিছত 2 নম্বৰ দিয়া আছে চমু টোকা লিখা হৰপ্পাৰ সময়ৰ। ইয়াৰ কত দিয়া আছে কি ধৰ্মীয় বিশ্বাস। তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা। হৰপ্পাৰ ধৰ্মীয় বিশ্বাস সম্পৰ্কে কোনো লিখিত তথ্য পোৱা নাযায়। তথাপিও বিভিন্ন খনন কাৰ্যত পোৱা সামগ্ৰীসমূহৰ আধাৰত ইতিহাসবিদসকলে কিছুমান ধাৰণা কৰিছে। মাটিৰ নিৰ্মিত একে ধৰণৰ নাৰী মূৰ্তিৰ পৰা অনুমান কৰা হয় যে তেওঁলোক কোনো জননী দেৱী বা উৰ্বৰতাৰ প্ৰতীক ৰূপেই পূজা কৰিছিল। তদুপৰি চিলমোহৰত খোদিত বহি থকা অৱস্থাত পশুৰে বেষ্টিত এজন পুৰুষৰ মূৰ্তিক পশুপতি শিৱ বুলি ধৰা হয়। ইয়াৰ লগতে এশিঙীয়া জন্তু ইউনিকৰ্নৰ ছবিয়েই এই সভ্যতাৰ ধাৰ্মিক কল্পনাৰ অংশ বুলি অনুমান কৰা হয়। এইবোৰ তথ্যৰ পৰা বুজা যায় যে হৰপ্পাৰ লোকসকল প্ৰাকৃতিক শক্তি, জন্তু আৰু উৰ্বৰতা দেৱীক পূজা কৰিছিল। তাৰপিছত খত দিয়া আছে ভাষা আৰু লিপি। ইয়াৰ উত্তৰ তোমালোকে লিখিবা।
হৰপ্পা সভ্যতাৰ ভাষা এতিয়ালৈকে সম্পূৰ্ণৰূপে বুজি উঠা হোৱা নাই। যদিও বহু চিলমোহৰ আৰু সামগ্ৰী লিপি খোদিত অৱস্থাত পোৱা গৈছে, সেইবোৰ পাঠোদ্ধাৰ এতিয়ালৈ অসম্ভৱ হৈ আছে। ভাষাবিদসকলে ধাৰণা কৰিছে যে এই লিপি চিত্ৰলিপি আছিল, য'ত ছবি আখৰ ব্যৱহাৰ কৰি শব্দ বা ধাৰণা প্ৰকাশ কৰা হৈছে। এই লিপিৰ আখৰবোৰ সাধাৰণতে বাওঁফালৰ পৰা সোঁফাললৈ লিখা হৈছিল। এতিয়ালৈকে প্ৰায় ৫০০ ধৰণৰ চিহ্ন উদ্ধাৰ হৈছে। চিলমোহৰ, তামৰ বা ব্ৰঞ্জৰ ফলি, শিলৰ টুকুৰা আৰু পোৰামাটিৰ পাত্ৰ আদি সামগ্ৰীত এই লিপিসমূহ পোৱা গৈছে। এইবোৰ লিপি হৰপ্পাৰ সাংস্কৃতিক আৰু প্ৰশাসনিক ব্যৱস্থাৰ বিষয়ে জানিবলৈ এক গুৰুত্বপূৰ্ণ উৎস হিচাপে বিবেচিত। অনুশীলনী ৫ৰ ১ নম্বৰত দিয়া আছে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ইয়াৰ ক নম্বৰ কুৱেশ্যনটো হৈছে হৰপ্পা সভ্যতাৰ বেছিভাগ ঘৰ কেনেকুৱা আছিল? তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা হৰপ্পা সভ্যতাৰ বেছিভাগ ঘৰ দুমহলীয়া আছিল আৰু ইটাৰে নিৰ্মিত কৰা হৈছিল। এইবোৰ ঘৰ ঘাইপথৰ দুয়োফালে গঢ়া হৈছিল। প্ৰতিখন ঘৰৰ শৌচাগাৰ, চোতাল, ৰান্ধনী ঘৰ আৰু শোৱাৰ কোঠা আদি আছিল। এইবোৰৰ সুগঠিত আৰু উন্নত নগৰ পৰিকল্পনাৰ পৰিচয় বহন কৰে। তাৰপিছত খ নম্বৰ প্ৰশ্নত দিয়া আছে হৰপ্পা সভ্যতাৰ লিপিৰ আখৰবোৰ কেনেকুৱা আছিল? তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা হৰপ্পা সভ্যতাৰ লিপিৰ আখৰবোৰ চিত্ৰলিপি আছিল, যাক পিক্সোগ্ৰাফিক বুলি কোৱা হয়। এই লিপি সাধাৰণতে বাওঁফালৰ পৰা সোঁফাললৈ লিখা হৈছিল। বৰ্তমানলৈকে প্ৰায় ৫০০ ধৰণৰ চিহ্ন উদ্ধাৰ হৈছে যদিও এতিয়ালৈ এই লিপিৰ পাঠোদ্ধাৰ সম্ভৱ হোৱা নাই। তাৰপিছত গ নম্বৰ প্ৰশ্নত দিয়া আছে হৰপ্পা সভ্যতাৰ মহৰবোৰত কিহৰ চিহ্ন খোদিত আছিল? তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা হৰপ্পাৰ চিলমোহৰবোৰত ষাঁড়, ভেড়া, বাঘ, হাতী আৰু ইউনিকৰ্ন আদিৰ জন্তুৰ চিত্ৰ খোদিত আছিল। কিছুমান মহৰত পশুপতি সদৃশ বহি থকা ব্যক্তিৰ মূৰ্তিও খোদিত দেখা যায়। তাৰপিছত খ নম্বৰ প্ৰশ্নত দিয়া আছে ১৯২১ চনৰ কাৰ নেতৃত্বত মহেঞ্জোদাৰোত খনন কাৰ্য চলিছিল? ইয়াৰ উত্তৰ তোমালোকে লিখিবা ১৯২১ চনত মহেঞ্জোদাৰোত খনন কাৰ্য ৰাখাল দাস বেনাৰ্জীৰ নেতৃত্বত চলিছিল। এইটো ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন।